আই এগৰাকীয়ে ভক্তিসুলভতাৰে শ্ৰীগুৰুৰ চৰণত নিবেদন কৰিলে, গুৰুদেৱ, ভাগৱত শাস্ত্ৰত যে দেৱৰো দেৱ কৃষ্ণদেৱ বুলি আছে, আমাক প্ৰশ্ন কৰে, আপোনালোকৰ গুৰুদেৱে কয় দেৱতা নাই, কিন্তু দেৱৰো দেৱ কৃষ্ণ বুলি কওঁতেতো দেৱ এজন আছে বুলি প্ৰকাশ হৈছে। আমি তেতিয়া হাতযোৰ কৰি ক'লোঁ, প্ৰভুসকল, আমাৰতো জ্ঞান বুদ্ধি একো নাই। গুৰুজনাই হৃদয়স্থিত হৈ যি কোৱাইছে আৰু ঈশ্বৰ গুৰুজনাৰ পৰা যি শুনিছোঁ তাকেহে কৈছোঁ। গতিকে এই সংশয়টো গুৰু ঈশ্বৰক সুধি আপোনালোকক ক'ম। গতিকে প্ৰভু ঈশ্বৰ, আমাৰ এই ক্ৰুটিখিনি দয়া কৰি গুচাব লাগে। ভকতৰ জ্ঞান ধন শ্ৰীহৰিয়েও পৰম কৃপা বৰিষণ কৰিলে। মা, এই যে দেৱ বুলি কৈছে, বৈষ্ণৱসকলকহে কোৱা হৈছে। দেৱ শব্দই বেলেগ জীৱক বুজোৱা নাই। ভকতে সদায় দেৱসকলৰ সংগ বিচাৰে, অৰ্থাৎ সাধু বৈষ্ণৱ মহন্তৰ সংগ বিচাৰে। সেই দেৱসকলেও অৰ্থাৎ বৈষ্ণৱসকলেও ভক্তৰ সংগত ঈশ্বৰ পুৰুষ কৃষ্ণৰ গুণানুকীৰ্তন কৰি ফুৰে। ভকত বৈষ্ণৱ সাধু মহন্তৰ দ্বাৰাই পৃথিৱীত ঈশ্বৰৰ প্ৰকাশ পায়। গতিকে তেওঁলোকক দেৱ বোলা হয়। বৈষ্ণৱ দেৱসকলৰ বাবে বিষ্ণুৱেই চিন্তা, বিষ্ণুৱেই ধ্যান, বিষ্ণুৱেই তেওঁলোকৰ ধাৰণা, বিষ্ণুৱেই সকলো। বিষ্ণুহে তেওঁলোকৰ শ্ৰদ্ধা, সেৱাৰ পাত্ৰ আৰু আৰাধ্য। বৈষ্ণৱে বিষ্ণু চিন্তাৰ বাহিৰে আন নাজানে। চকু মুদিলে বৈষ্ণৱে বিষ্ণুকেই দেখে, চকু মেলিলে বিষ্ণুকেই দেখে, চিন্তা কৰিলে বিষ্ণুকেই চিন্তা কৰে। গতিকে সেইসকল বৈষ্ণৱকহে দেৱ আখ্যা দিয়া হৈছে। যিসকল বৈষ্ণৱ মানুহৰ পূজ্য, যিসকলৰ সংগ মানুহে কামনা কৰে, সেইসকলৰ শিৰোমণি বিষ্ণু ভগৱন্তৰ কথা কোৱা হৈছে। বিষ্ণু চিন্তা কৰাসকলৰ দেৱ হ'ল নাৰায়ণ পুৰুষ বিষ্ণু। গতিকে কোনেও ভুল বুজিব নালাগে যে দেৱ বুলি দেৱতাক বুজোৱা নাই। বৈষ্ণৱকহে দেৱ বুলি কোৱা হৈছে, আৰু সেইসকলেও দেৱৰো দেৱ কৃষ্ণ ভগৱানকহে চিন্তা ভক্তি কৰিব লাগে। ইয়াৰ পাছত এক ঐশ্বৰিক পৰিৱেশতে স্থিত হৈ পৰমেশ্বৰ গুৰুদেৱে মহাবাক্য কৰিলে, হে মানৱসকল, তোমালোকে যিটো ধৰ্ম বুলি ভাবিছা সেইটো ধৰ্ম নহয়। ঈশ্বৰ ভজনাহে তোমালোকৰ প্ৰকৃত ধৰ্ম। বাস্তৱ পৃথিৱীৰ পৰাহে, জীৱন্ত সৎগুৰুৰ পৰাহে তোমালোকে ধৰ্ম পাব পাৰিবা। এয়া সমস্ত শাস্ত্ৰৰে সিদ্ধান্ত। তোমালোকে দকৈ ভাবি চোৱা যে ঈশ্বৰৰ সৃষ্টি জীৱ চাৰিমুঠিহে, উৰণ, বুৰণ, গজন আৰু গমন। দেৱতা বুলি এমুঠি জীৱ নাই। নিৰৰ্থক চিন্তা ধাৰণ নকৰিবা। মনুষ্যৰ শ্ৰেষ্ঠতাক হিয়াত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিবা। দেৱতা বুলি একো নাই। দেৱতা মানুহৰ ভ্ৰান্ত ধাৰণাহে। যিজনা জগতৰ পৰম কৰোণাময়, পৰম দয়াময় পুৰুষ, সেইজনাই যুগে যুগে নৰৰূপ ধাৰণ কৰি আহি মাটিত ভৰি দিয়ে। ঈশ্বৰেই সমস্ত সৃষ্টি কৰিছে। ঈশ্বৰৰ হে সৃষ্টিৰ শক্তি আছে। তেনেস্থলত ঈশ্বৰে সৃষ্টি নকৰা দেৱতামুঠিনো কোনে সৃষ্টি কৰিছে? এই অমূলক কথাত লাগি তোমালোকৰ মনুষ্যতনো বিফলে নেখেদাবা। এইটো সত্য যে দেৱ শব্দটো ভগৱন্তৰ ভকত বৈষ্ণৱকহে কোৱা হৈছে। মানুহ অবিহনে দ্বিতীয় দেৱতা নাই, নাই, নাই। এই দেৱৰো দেৱ হ'ল কৃষ্ণগুৰু। তেওঁই সৰ্বশ্ৰেষ্ঠ, সৰ্বপূজ্য। চৌদিশে নিনাদিত হোৱা জয় কৃষ্ণগুৰু ধ্বনিৰ মাজতে আই এগৰাকীয়ে
কৰজোৰে নিবেদন জনালে শ্ৰী গুৰুৰ চৰণ কমলত। চৌদিশে নিনাদিত হোৱা জয় কৃষ্ণ গুৰু ধ্বনিৰ মাজতে আয়েগৰাকীয়ে কৰজোৰে নিবেদন জনালে শ্ৰী গুৰুৰ চৰণ কমলত, গুৰুদেৱ, এদিন অসৰণীয়া সমাজত ভাগৱত পাঠ কৰাৰ পাল এই দাসীৰ ভাগত পৰিল। আপোনাক স্মৰণ দি ভাগৱত পাঠত বহিলোঁ। তাতে যম ৰজাৰ কথা ওলাল। বুঢ়া দুজনমানে অকাই পকাই প্ৰশ্ন কৰিলে, গুৰুদেৱ, আপোনাৰ কৃপাত আৰু আপুনি হৃদয়স্থিত হৈ যিবোৰ কোৱালে তাতে তেওঁলোকে মাত মাতিব নোৱাৰা হ'ল। কৃষ্ণগুৰুৱে কিন্তু ভকত তৈয়াৰ কৰিছে দেই, এই বুলিহে মন্তব্য কৰিলে। পাছে গুৰুদেৱ, ভাগৱতত থকা যম বিষয়ক কথাবোৰ প্ৰায় অমূলক যেন পাওঁ। দয়া কৰি গুৰুদেৱে অলপ কয় যেন। ভকতৰ প্ৰাণধন শ্ৰী শ্ৰী গুৰুজনায়ো তেৰাৰ শ্ৰীমুখেৰে নিশ্চিত কৰিলে। মা, মহাবৈষ্ণৱ যমৰজাই কৈছিল, এই বিশ্ব ব্ৰহ্মাণ্ড যিজনাৰ নিৰ্দেশত চলিছে, মোৰ দৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ ধূলিকণাবোৰ যিজনাই সৃজন কৰিছে, যাৰ নিৰ্দেশত যাৰ ইচ্ছাত এই পৰিব্যাপ্ত পৃথিৱী সৃজন হৈছে, সেইজন জগতৰ ঈশ্বৰ ভকতৰ হৃদয়তে আছে। সেইজনা কৃপালু পুৰুষ জগতৰ প্ৰাণ হৰিক এই সামান্য ৰজাই কৌটিবাৰে প্ৰণাম জনাইছোঁ। সঁচাই যম মহাবৈষ্ণৱ আছিল, কাৰণ বৈষ্ণৱে গুৰুৰ বিনে আন নিচিন্তে সৰ্বক্ষণে তেওঁলোকে হৰিগুণকেই গাই থাকে। তেওঁলোক বিনয়ী নম্ৰ স্বভাৱৰ, একান্ত ভাৱনাৰে তেওঁলোক সংপৃক্ত। এই কথা আমি একাত্মে বিশ্বাস কৰোঁ। আমি বাস্তৱত বৈষ্ণৱৰ যি স্বভাৱ দেখিছোঁ, সেয়া ভাগৱতত থকা বৈষ্ণৱ যমৰ লগতো মিল আছে। আমি কোৱা সকলো কথাই যুক্তিপূৰ্ণ, বিজ্ঞানসন্মত হ'ব লাগিব, তেতিয়াহে মানিব পাৰিম। তুহুন ভাবিছা, এটা ফুটা গিলাচ যদি পানীৰ তলত থোৱা যায়, তেতিয়া গিলাচটো পানীৰে পূৰ্ণ হৈ থাকিব। কিন্তু পানীৰ পৰা উঠাই অনাৰ পাছত সেই গিলাচত পানী সৰকি শূন্য হৈ যাব। মানুহ ফুটা গিলাচৰ দৰে আৰু গুৰু হ'ল বিৰাট সমুদ্ৰ। গতিকে এই ফুটা পাত্ৰবোৰ সমুদ্ৰত পেলাই থ'লেহে পানীৰে পূৰ্ণ হ'ব। পানী নহ'লেতো মানুহ জীয়াই থাকিব নোৱাৰিব। তেতিয়া য'তে ত'তে দূষিত পানী খাই ৰোগীয়া হ'ব। একেদৰে গুৰুৰূপী জ্ঞান সমুদ্ৰৰ সংযোগ নাপালে মানুহে নোহোৱা নোপোজা যা তা কথা কৈ লিখি ভুল পথে যাবই। সামাজিক বিশৃংখলতাৰ সৃষ্টিৰ কাৰণ হৈ পৰিব। মানুহ হ'ল মায়াবদ্ধ জীৱ। গতিকে মায়া দূৰ নোহোৱা পৰ্যন্ত অযুক্তিকৰ কথা, অমূলক কথাই ঠাই পাব। যদি গুৰু ঈশ্বৰৰ সংগত থাকে, তেতিয়া ফুটা গিলাচ পূৰ্ণ হৈ থাকিব। যমটো ঈশ্বৰৰ সৃষ্টিৰ বাহিৰৰ বস্তু নহয়। যদি ঈশ্বৰেই সৃষ্টি কৰিছে, তেন্তে উৰণ, বুৰণ, গজন, গমন এই চাৰিবিধৰে এবিধ হ'ব। যম দেৱতা কেনেকৈ হ'ল? ঈশ্বৰে যিহেতু চাৰিমুঠি জীৱহে সৃষ্টি কৰিছে, তেনেস্থলত দেৱতামুঠি ক'ৰ পৰা আহিল? ভাগৱত শাস্ত্ৰই মায়াবদ্ধ জীৱক কাউৰী সম বুলি কৈছে। কাউৰীয়ে যেনেকৈ চুৱাপাতৰ লগত ৰখি থাকে, তেনেকৈ মায়াবদ্ধ জীৱয়ো অসত্য বস্তুতহে মগ্ন হৈ থাকে। কিন্তু ঈশ্বৰৰ ভক্তসকল তেনে নহয়। বৰং তেওঁলোকে জগতৰ মংগলাৰ্থেহে কৰ্ম কৰি ফুৰে। তেওঁলোকৰ মুখত হৰিনাম নুগুচেই। ভকত বৈষ্ণৱে সদায় সকলো জীৱক বিষ্ণু বুদ্ধি কৰে। তেনেস্থলত যম বৈষ্ণৱ হৈ কি ভকতক শাস্তি দিম বুলি ৰৈ থাকিব নেকি? ঈশ্বৰে তেওঁৰ প্ৰাণসম বুলি কৈছে ভকতক। কাৰণ ভকত বৈষ্ণৱে ঈশ্বৰকেই আৰাধনা কৰি থাকে। সেই বৈষ্ণৱক কি ঈশ্বৰে ভক্তি নিদি
জীৱক শাস্তি দিয়াৰ দায়িত্বহে দিলেনে? যি ভকত বৈষ্ণৱে সদায় ভকতৰ পদধূলি শিৰত তুলি লয়, যাৰ অন্তৰ সদায় পবিত্ৰ হৈ থাকে, সেই ভকতে কি বেত লৈ জীৱক মাৰিবলৈ যাব? তুহুন প্ৰহ্লাদকে চাচোন, অম্বৰীষক চাচোন, ইমান শাস্তিকো ঈশ্বৰৰ কৃপা বুলি ভাবি হৰিনাম জপ কৰি হৰি ভক্তি কৰি শাস্তি দিয়াসকলৰ হকে ঈশ্বৰক কৃপা প্ৰাৰ্থনাহে খুজিলে। একে ভকত হৈ যমে কিয় শাস্তি দি ফুৰিব? গতিকে যম সম্পৰ্কে বিভিন্ন শাস্ত্ৰত যি অত্যুক্তি কৰিছে, সেইবোৰ আমি মানি নলওঁ। প্ৰকৃততে এইবোৰ ভুল, অমূলক কথাহে। বাহিৰে ভিতৰে হৰি গুৰু চৈতন্যৰূপে আছে। তেওঁৱে আকৌ সমস্ত জগত নিয়ন্ত্ৰণ কৰি আছে। পাপ পুণ্য, সৌভাগ্য দুৰ্ভাগ্য, সুখ দুখ, হৰ্ষ বিষাদ সমস্ত তেওঁৱে নিয়ন্ত্ৰণ কৰে। কাৰণ ঈশ্বৰে নিজেই কৈছে, মই জগতৰ হৰ্তা কৰ্তা নাৰায়ণ, ময়েই জগতৰ কাৰ্যকাৰণ, ময়েই জগত নিয়ন্ত্ৰণ কৰোঁ, জীৱ নিৰ্ণয় কৰোঁ। যিহেতু ঈশ্বৰে এনেদৰে কৈছেই, গতিকে জন্ম মৃত্যু, সুখ দুখ, শান্তি আনন্দ, পাপ পুণ্য, হৰ্ষ বিষাদ সমস্ত তেওঁৰ নিয়ন্ত্ৰণতেই পৰিব। ইমানখিনি কোৱাৰ পাছত যমৰ ভাগত আকৌ ঈশ্বৰে শাস্তি দিয়া বা বিচাৰ কৰা ভাগ কেতিয়া দিলে? ঈশ্বৰ থাকোঁতে মানুহে মানুহক শাস্তি দিয়াৰ কথা আহিবই নোৱাৰে। এই ভুল কথাবোৰ লিখি বাতুল হৈ শেষত ব্যাসে কথাবোৰ মুচি শেষ কৰিব নোৱাৰিলে। সেয়ে বামানয় শাস্ত্ৰত এইবোৰ অমূলক কথা লিপিবদ্ধ হৈ আছে। মইতো তোহাক কৈছোঁৱেই, মানৱৰ হিয়াতে শত্ৰু মিত্ৰ সকলো আছে। হিৰণ্যকশিপুৰ উদাহৰণো দিয়েই থাকোঁ, তথাপি সংক্ষেপে কওঁ শুন। হৰিক মাৰিবৰ কাৰণে যেতিয়া দৈত্যপতি হিৰণ্যকশিপুৰ বৈকুণ্ঠ পালেগৈ, তেতিয়া অন্তৰ্যামী হৰিয়ে বৈকুণ্ঠত নিৰুদ্দেশ হৈ হিৰণ্যকশিপুৰ গৰ্ভত সোমাই গ'ল। ইফালে বৈকুণ্ঠপতিক নেদেখি হিৰণ্যকশিপুৱে গৰ্ব কৰি চিঞৰিলে, ই বেটা হৰি ওলাইছে, মোৰ ভয়ত পলাইছে। খঙত আতাহ পাৰিলে। প্ৰহ্লাদকো সুধিলে, তোৰ হৰি ক'ত? প্ৰহ্লাদে তেতিয়া ক'লে, সমস্ততে আছে। হিৰণ্যকশিপুৱে যেতিয়া ক'লে, এই লৌহ স্তম্ভটোত হৰি আছেনে? প্ৰহ্লাদে আছে বুলি ক'লে। হিৰণ্যকশিপুৱেও হৰিক বধ কৰোঁ বুলি স্তম্ভলৈ হাত দঙাৰ লগে লগে হিৰণ্যকশিপুৰ হিয়াৰ পৰা ওলাই হৰি স্তম্ভত প্ৰৱেশ কৰিলে আৰু দৈত্যৰ নিজ আত্মঘাতেই নিজৰ মৃত্যুৰ কাৰণ হৈ পৰিল। আই এগৰাকীয়ে ক্ৰন্দনৰ সুৰত ক'লে, গুৰুদেৱ, আমাৰ ওচৰতে কিছুমানে কৈছে, কৃষ্ণগুৰু ভকতক বোলে যমে শাস্তি দিব। হয় নেকি গুৰুদেৱ? গুৰুজনাই হাঁহি মাৰি ক'লে, মা কওক যা, যদি তহঁতক কৃষ্ণগুৰু ভকত বুলি যমে শাস্তি দিয়ে, সেই শাস্তি মই ল'ম। তেন্তে ঈশ্বৰৰ ওপৰতো কোনোবা এটা থাকিব লাগিব মানুহৰ কৰ্মফল নিৰ্ণয় কৰিবলৈ। সেইসকলে যে ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠতা বুজি পোৱা নাই, এইটোৱে তেওঁলোকৰ অনিষ্ট কৰিব। ঈশ্বৰে তেওঁলোকৰ এই অজ্ঞানতা দূৰ কৰক আৰু কৃপা কৰি সুজ্ঞান সুমতি দিয়ক। তুহুন একো চিন্তা নকৰিবি। জন্ম দিওঁতাজনো ঈশ্বৰেই আৰু মৃত্যু ঘটাওঁতাজনো ঈশ্বৰেই। ৰাখোতা মাৰোতা ঈশ্বৰ কৃষ্ণগুৰুহে। যদি পৃথিৱীৰ গোটেই জীৱ প্ৰলয়ৰ বুকুত সোমাই যায়, তেন্তে সমস্ত কাৰ হ'ব? কোন যম থাকিব? এই প্ৰলয় কৰোতাজন কোন? ঈশ্বৰে মনুষ্যৰ যি কৰে সেয়াই কাল বা সময়। মনুষ্যই ভাল কৰ্ম কৰিলে ভাল ফল পায়,
বেয়া কৰ্ম কৰিলে বেয়া ফল পায়। এয়াই কালৰ ভাল বেয়াৰ নিৰ্ণয়। সেইবুলি এইটো কোনো যম বোলা এটা জীৱৰ নহয়। যম বোলা এজাতি জীৱও নাই, ঈশ্বৰেই সমস্ত। যেতিয়া নাৰায়ণে প্ৰথম জীৱ ব্ৰহ্মাক সৃষ্টি কৰিলে, তাৰ পাছত তেওঁক অন্যান্য জীৱসৃজনৰ দায়িত্ব দিলে। সেইটোৱে এইটো নুবুজায় ব্ৰহ্মা নহ'লে সৃজন নহয়। মই তোহাক কৈছোৱেই যে তোহোন সকলো ব্ৰহ্মা। জীৱসৃজনৰ মূল সম্পদ হ'ল বিন্দু শক্তি বা ব্ৰহ্মবীৰ্য। এই বীৰ্য ধাৰণ কৰি তাৰ দ্বাৰা পৃথিৱীত জীৱ জন্ম দিয়াৰ নিৰ্দেশহে দিছিল ব্ৰহ্মাক। কিন্তু ব্ৰহ্মবীৰ্যৰ গৰাকী ঈশ্বৰহে। এই ব্ৰহ্মবীৰ্যৰ অপব্যৱহাৰ হ'লেই জীৱ নষ্ট হয়। সিয়েই জীৱৰ সংহাৰৰ কাৰণ হৈ পৰে। ব্ৰহ্মা, শিৱ এইবোৰ ঈশ্বৰে পৃথিৱীত সৃষ্টি কৰা জীৱৰ নামহে। তোহাৰ প্ৰত্যেকৰে সৃজন কৰা, সংহাৰণ কৰা, পালন কৰা শক্তি আছে। সেইবুলি তোহোন মানুহ নহৈ বেলেগ কিবা নেকি? নে বামানয় শাস্ত্ৰত থকা দেৱতা? অবিদ্যাত থকাসকলৰ মনত তেনে ধাৰণা অহাটো স্বাভাৱিক। আমি ঈশ্বৰ পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, অজ্ঞানীসকলৰ অজ্ঞান অবিদ্যা দূৰ হওক।